মই জবা আৰু মই আজি আছোঁ কুলহাটীত আৰু আমাৰ লগত এগৰাকী আজি বাইদেউ আছে। তেখেত হৈছে ৰীতামণি দাস বাইদেউ আৰু তেখেতৰ আগতে হেল্থৰ যথেষ্টখিনি প্ৰব্লেম আছিলে। তেখেতৰ টোপনিৰ যথেষ্টখিনি প্ৰব্লেম আছিলে। তাৰ উপৰি তেখেতৰ স্কিনত অলপো গ্ল' নাছিলে। লগতে তেখেতৰ যিটো খোজকাঢ়িলে আমাৰ ভাগৰ অনুভৱ হয় তেনেকুৱা ধৰণৰ অকণমান হেল্থৰ ইছ্যু আছিলে আৰু তেখেতে যোৱা 1 বছৰৰ পৰা আমাৰ মডিকেয়াৰৰ কেইটামান ছাপ্লিমেণ্ট ব্যৱহাৰ কৰি আছে আৰু এইকেইটা ছাপ্লিমেণ্ট খাই তেখেতে যথেষ্টখিনি ভাল পাইছে আৰু তেখেত আজি আমাৰ লগত উপস্থিত আছে। এয়া আমাৰ ৰীতামণি দাস বাইদেউ আৰু তেখেতৰ মুখেৰে এতিয়া আমি শুনিম যে তেখেতেনো কেনেদৰে কি ছাপ্লিমেণ্ট ইউজ কৰি পিনে ভাল পাইছে। হয় বাইদেউ, ক'ব আপুনি। মোৰ গাটো বহুত দুৰ্বল আছিল, খাব মন নাযায়। তাৰপিছত মই আমাৰ মডিকেয়াৰৰ ওমেন মাল্টিভিটামিন এণ্ড মাল্টিমিনাৰেলটো খোৱা ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত মোৰ এই যিখিনি মোৰ দুৰ্বল, খাব মন নাযায় সেইখিনি দূৰ হ'ল। তাৰপিছত আৰু মোৰ টোপনিটোৰ বহুত কম আছিল। তাৰ ফলত মোৰ পিছদিনা বহুত প্ৰব্লেম আহি পৰিছিল। তাৰ কাৰণে মই আমাৰ মডিকেয়াৰৰ ফ্লেক্স অইলটো খাইছিলোঁ। তাৰপিছত মোৰ টোপনিৰ প্ৰব্লেমটো দূৰ হ'ল আৰু মোৰ স্কিনৰ প্ৰব্লেম আছিল। স্কিনটো বহুত শুকান টাইপৰ আছিল। উজ্জ্বল যিটো থাকিব লাগে সঁচা সেইটো মোৰ নাছিল, বহুত শুকানেই আছিল। তাৰ কাৰণে মই ডিটক্স আৰু আমলা জুচটো খাইছিলোঁ। তাৰপিছত কিন্তু মোৰ স্কিনৰ যিটো গ্ল' উজ্জ্বলতা যিটো নাছিল সেইটো মই ঘূৰাই পালোঁ। প্লাছ এতিয়া স্কিনখনো ভাল আৰু মোৰ টোপনিও ভাল আৰু এতিয়া মোৰ ভাগৰ যিটো অনুভৱ আছিল সেইটো মোৰ নালাগে। এতিয়া মই সম্পূৰ্ণ সুস্থ আৰু। হয়, ধন্যবাদ বাইদেউ। হয়, আপোনালোকে শুনিলে তেখেতৰ যিখিনি প্ৰব্লেম আছিলে, তেখেতে আমাৰ মডিকেয়াৰৰ যিখিনি ফুড ছাপ্লিমেণ্টৰ কথা ক'লে সেইখিনি খাই কেনেকৈ আজি বৰ্তমান ভালকৈ চলি আছে। চ' আপোনালোকৰো যদি এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম আছে, তেখেতে যিখিনি ছাপ্লিমেণ্টৰ কথা কৈছে আপোনালোকেও এবাৰ ব্যৱহাৰ কৰি চাব পাৰিব। থেংক ইউ।